সকলোকে মোৰ নাম কুলদীপ ডেকা আৰু আপুনি চাই আছে স্মাৰ্ট ৱে গুৱাহাটী সো আজি আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ ফালৰ পৰা এটা ইম্পৰ্টেন্ট টপিক কৰিম দ্যাট ইজ কাৰ্টেছিয়ান কোঅৰ্ডিনেট জিঅমেট্ৰি আৰু মনত ৰাখিব এই টপিকটো বুজি পোৱাৰ পিছত কমপ্লিটলি ক্লাস 10 ৰ বিহাফত যিমানবোৰ কোৱেশ্চনছ আছে আপুনি ঘৰত অকমান প্ৰেক্টিস কৰিব মই আপোনাক গ্যাৰান্টি দিছো যে ইয়াৰে বাদেও এটা ধৰণৰো টেকনিক বা লজিক বা ফৰ্মুলা আপোনাৰ ক্লাস 10 লেভেলত নপৰে আপোনাৰ ওকে আৰু মন ৰাখিব আপুনি অকল এমসিকিউ বিহাফতে ক্লাস নকৰিব আপুনি সাবজেক্টিভ হ'বলৈ চেষ্টা কৰিব হয় নাই যদি আপুনি মহাভাৰতখন কোনোবা এমসিকিউ ফৰ্মত আপোনাক বুজাই দিয়ে আপুনি ভাল পাবনে পঢ়ি পিনে নাপায় তো মহাভাৰতখন আপোনাক লাহে লাহে কোনোবা এজনে সাবজেক্টিভ ওয়াইজ যদি বুজাই দিয়ে আপুনি জীৱনত নাপাহৰে মহাভাৰতখন বুজি পাইছে নাই আপোনাৰ সাবজেক্টিভত নকৰি মই এমসিকিউ কৰিলো হয় কি মহাভাৰতত ইয়াক মাৰিছে বুলি আপুনি হয়তো 100 দিন পিছত পাহৰি যাব মহাভাৰত কি চলিছিল কোনে কাক মাৰিছিল ইমানবোৰ মাৰি আছে আপোনাৰ কিন্তু যদি আপোনাক ষ্টৰী হিচাপে বুজাই দিও মহাভাৰতখন জীৱনত নাপাহৰে আপুনি হয় নাই তো হেতু কাৰণে কাইন্ডলি অলপ নিজকে প্ৰেছাৰাইজ কৰিব যে আপুনি সাবজেক্টিভ হওক অবজেক্টিভৰ আপোনাৰ কাম নাই বহুতে আপোনাৰ অবজেক্টিভ কৰাই আছে ইউটিউবত আপুনি এইটো কৰিলে এইটো এনসাৰ এইটো কৰিলে এইটো এনসাৰ আৰে ভাই হেতু কোৱেশ্চন তেতিয়াহে এনসাৰ হ'ব যেতিয়া আপুনি সেই কোৱেশ্চনটো সুধিব হয় না মই এতিয়া এটা টিচাৰ হয় মোক তোমাৰ প্ৰশ্ন দৰকাৰটো নাথাকে যে এই কোৱেশ্চন সুধিবৰ কাৰণে মই অন দা স্পট জিটি বনাব পাৰো এতিয়া তো আপুনি সাবজেক্টিভ যদি আপুনি বুজি পায় তেনেহলে আপুনি গুটেখিনি নিজে নিজে আৰম্ভণি কৰিব পাৰিব তো আপুনি এক্সামটো আপুনি সহায় তেতিয়াহে কৰে সাবজেক্টিভ যদি আপুনি হয় আপুনি নহলে এক্সাক্ট কোৱেশ্চনটো যদি আহিব মই যদি কৈ দিও এইটো কোৱেশ্চন আহিব বুলি তো তেনেহলে তো মইতো নিজৰ ঘৰৰ মানুহকে আগতে চাকৰি দিলো হয় তো কিনে এমসিকিউ অলপমান আপুনি কমকে কৰক অলপ সাবজেক্টিভ বেছি কৰক সাবজেক্টিভ বুজি পালেহে এমসিকিউ আপুনি উল্টা কৰি আছে এমসিকিউ বুজি আছে এমসিকিউ পাৰনে মই সাবজেক্টিভৰ ফালে গৈ আছো কি কোনটো মোক সহজ কৰাই দিব তো সহজ সাবজেক্টিভ আগতে হলেহে তুমি এমসিকিউ সহজ হৈ যাব তোমাৰ কাৰণে বুজি পাইছা আচ্ছা এই ফালে মই আহো এতিয়া আমি সৰুতে গ্ৰাফ পেপাৰ ইউজ কৰিছিলো ক্লাস 10 ৰ টাইমত তো গ্ৰাফ পেপাৰৰ বিহাফৰ এই ক্লাসটো হয় একজেক্টলি ইয়াতে বুজিবৰ কাৰণে আপুনি দেখিছে এখন গ্ৰাফ পেপাৰ আপোনাৰ লগত আছে গ্ৰাফ পেপাৰখনত সাপোজ যদি মই এটা ডিস্ট্ৰিবিউট কৰি দিও অকনমান মই ধুনিয়াকে ডাঙৰ কৰি দিছো এখন সাপোজ এখন আমাৰ গ্ৰাফ পেপাৰ ওকে গ্ৰাফ পেপাৰত সাপোজ মই কৰিলে এইডাল আপোনাৰ ডাল ৰেখাডাল মই দিলো এইডাল আপুনি কয় y এক্সিস বুলি সিমিলাৰলি স্যাৰ এইডাল ৰেখাক আপোনাৰ কোৱা যায় x এক্সিস বুলি ওকে এইটো x এক্সিস কোৱা যায় এইটো আপোনাৰ y এক্সিস কোৱা যায় ওকে x এক্সিসৰ লেফটৰ ফালে আপুনি তো x ড্যাশ বুলি দিয়ে x এক্সিসৰ ৰাইটৰ ফালে আপোনাৰ এটো হয় সিম্পল x মানে পজিটিভ সাইড অফ x পৰিব তো যিমানে বেছি আপোনাৰ লাইফত আগুৱাই যায় আপুনি আগুৱাই গলে পজিটিভ তাৰ মানে পিছুৱাই আহিলে নেগেটিভ মন থাকিব আমি সকলোৱে লাইফত উঠিব বিচাৰো তো উঠিব বিচাৰলে এই ফালে আপোনাৰ পজিটিভ তো এইটো পজিটিভ সাইড অফ y হলে y থাকিব যদি নেগেটিভ সাইড অফ y লব লাগে তেনেহলে মই y ড্যাশ লব লাগিব আপুনি জাস্ট 5 মিনিট ধৈৰ্য ৰাখক অলপমান বুজিবলৈ এতিয়া আৰম্ভণিতে অলপ দিগদাৰ হ'ব পাৰে বাট লাহে লাহে আপুনি গোটেইখিনি বস্তু বুজি পাই যাব মই কৈছো এইটো আপোনাৰ x এক্সিস এইটো আপোনাৰ y এক্সিস x এক্সিস y এক্সিসে লগ লাগে আপোনাৰ কোড ইয়াতে o মানে হয় অৰিজিন o মানে হয় অৰিজিন এতিয়া মই কৈছো যে স্যাৰ এই গ্ৰাফ পেপাৰৰ দৰকাৰ কি হয় গ্ৰাফ পেপাৰৰ দৰকাৰ হয় আপুনি যিকোনো এটা পইণ্ট লোকেট কৰিবৰ কাৰণে সাপোজ এইটো এটা পইণ্ট এটা আকো এটা কোৱেশ্চন কি মোৰ লাভ হল পইণ্টটো লোকেট কৰি পিনে হয় নাই ডেফিনেটলি যিমান তুমি জিওমেট্ৰিক্যাল ফিগাৰ কৰিবা কোৱেশ্চনটোত আমাৰ টপিকৰ নাম কি হয় কাৰ্টেছিয়ান কোঅৰ্ডিনেট জিওমেট্ৰি তো তুমি যিমানো জিওমেট্ৰিক্যাল ফিগাৰ নবনোৱা কিয় বা নাজানা কিয় হে গুটেবোৰ জিওমেট্ৰিক্যাল ফিগাৰ তোমাৰ কেতিয়াবা নহবা কোনোবা পইণ্টেৰে আৰম্ভণি হয় স্যাৰ কেনেকে এনেকে যদি মই পইণ্ট আপোনাৰ আকৌ 6টা 7টা মান লগাই দিছো স্যাৰ কি হৈছে ইয়াতে একোটো হোৱা নাই আকৌ কেইটামান পইণ্ট লগাই দিয়া ইয়াতে স্যাৰ এইবাৰ কি হৈছে আকৌ একো হোৱা নাই আকৌ কেইটামান পইণ্ট লগাই দিয়া তো এনেকে মানে মই সিৰিয়ালি পইণ্ট লগাওতে কি হৈ গল এটা তোমাৰ লাইন হৈ গল আৰু হেইডাল লাইন তিনডাল যদি লগ লাগি যায় তোমাৰ ট্ৰায়াঙ্গেল হ'ব চাৰিটা লগ লাগি গলে তোমাৰ স্কয়াৰ বা ৰেক্টেঙ্গেল বা প্যাৰালোগ্ৰাম বা ট্ৰেপেজিয়াম এনেকুৱা টাইপৰ বস্তু হ'ব বুজি পাইছা পাঁচটা লগ লাগিলে তোমাৰ পেন্টাগনৰ নিচিনা আপোনাৰ জিওমেট্ৰিক্যাল ফিগাৰ আহি পাব তো তাৰ মানে এই যে লাইনেৰে আপোনাৰ যিবোৰ জিওমেট্ৰিক্যাল ফিগাৰ আপুনি বনাব জানে সেই লাইনৰ আৰম্ভণি আপোনাৰ পইণ্টে কৰে আৰু সেই পইণ্টটো কোৰ পৰা আৰম্ভণি হৈছে বা পইণ্টটো কোৰ পৰা ষ্টাৰ্ট হয় হেতুৰ কাৰণে মোক দৰকাৰ হয় এই গ্ৰাফ পেপাৰ বা এই কাৰ্টেছিয়ান খনৰ বুজি পালে সকলোৱে আচ্ছা তো স্যাৰ ইয়াতে যে মিটিং কৰিব এইবিলাক স্কয়াৰ সৰু বক্স বিলাক কি কয় এইবিলাক এটা তোমাৰ কোঅৰ্ডিনেট হয় ওকে যদি মোক কোনোবা এটা কৈছে যে পইণ্ট তোমাৰ 6,4 এটা তা মোৰ পইণ্ট 6,4 হয় 6 এইটো প্ৰথমটো হয় তোমাৰ x ৰ ঠাইত কোনটো বস্তু আছে সেকেন্ডটো হয় স্যাৰ y ৰ ঠাইত কোনটো বস্তু আছে ওকে প্ৰথমটো হয় স্যাৰ x ৰ ঠাইত কি বস্তু আছে সেকেন্ডটো হয় y ৰ ঠাইত কি বস্তু আছে এইটো 6,4 এটা তোমাৰ পইণ্ট হয় x ৰ তাতে তুমি পজিটিভ সাইডত যাব লাগিব +6 হয় তো x ৰ পজিটিভ এইটো নে এইটো স্যাৰ পজিটিভ এইটো ফালে তো 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ তো এইটো স্যাৰ x ৰ 6 পালো মই
Similarly, y 4 হয় y sir positive to negative তো ইয়াতে definitely y positive তো positive y 4 1 2 3 4 তো এনেকে যদি মই চাও তানে মোৰ পইণ্ট টু এইটো তো ইয়াৰে পৰা মই বুজি পালো যে 0.6,4 0.6,4 কিন্তু এইটো 6,4 0.6,4 lies on this part বুজি পালো sir suppose example sir -10, -5 -10, -5 এইটো পইণ্ট কোড লাই কৰিব লাগে আৰম্ভণিটো x ৰ হয় পিছফালটো y ৰ হয় x ত নেগেটিভ আছে x ৰ পজিটিভ বিলাক এইফালে নেগেটিভ বিলাক এইফালে স্যার 5 ইয়াতে 10 ইয়াতে তো x ৰ 10 মই মোটামুটি হিমান পাও হয় নাই নেক্সট আছে তোমাৰ y ৰ -5 y ৰ পজিটিভ ফালে নহয় নেগেটিভ ফালে যাব তুমি এতিয়া তো y ৰ -5 হলে স্যার এইটো -5 এইখিনিত তো এইটো হৈ গল তোমাৰ পইণ্ট তাৰ মানে -10, -5 তো আই হোপ ক্লিয়াৰলি বস্তুবোৰ বুজি পাই আছে যে আপুনি পইণ্ট কেনেকৈ লোকেট কৰিব পাৰে এই গ্ৰাফ পেপাৰৰ সহায়ত মানে সহায়ত আপুনি গুটেখিনি আপুনি পইণ্ট লোকেট কৰিব পাৰিব যেনেকৈ সাপোজ এটা এক্সাম্পল আৰু লৈছো -7, সাপোজ +6 মানে +6 নিদিয়ে বাৰু 6 এ দিয়ে তথাপিও -7 আৰু 6 x ত লাগে -7 x ত -7 স্যাৰ এইটো 5 হৈ গল 6 7 তো এইটো 7 হৈ গল আপোনাৰ তাত মাইনাছত 6 আছে পজিটিভত স্যাৰ পজিটিভ y ৰ কাৰণে ইফালে হ'ব তো 6 আছে পজিটিভ এইটো 5 হয় এইটো 6 হয় তো এইটো হৈ গল তাৰমানে মোৰ কাৰণে -6, -7, -6 তো আই হোপ ইট ইজ ভেৰি ক্লিয়াৰ কি -7, -6 কোড পৰিলে -10, -5 কোড পৰিলে 6,4 কোড পৰিলে ওকে এতিয়া এই পাৰ্টিকুলাৰ যে লাইনডাল দেখা পালে O2 ত আপোনাৰ টাচ কৰিছিলে x axis আৰু y axis ৰ মিটিং পইণ্ট O আৰু O ৰ আপোনাৰ কোঅৰ্ডিনেট কেনেকুৱা হয় তেনেহলে স্যার ই x ৰ ফালেও বেছিকে আগবাঢ়া নাই y ৰ ফালেও আগবাঢ়া নাই তাৰ মানে সেই কাৰণে অৰিজিনৰ আপোনাৰ কোঅৰ্ডিনেট খিনি হয় 0,0 ওকে অৰিজিনৰ কোঅৰ্ডিনেট খিনি হয় আপোনাৰ 0,0 তো হদাই আপোনাৰ 0,0 হ'ব এইটো পইণ্টৰ কাৰণে বুজি পালে আচ্ছা এটা সিমিলারলি এই যে চাৰিটা ভাগ হৈছে এই পাৰ্টিকুলাৰ গ্ৰাফ পেপাৰখনৰ চাৰিটা ভাগ হৈছে এইটো ভাগক কোৱা যায় তোমাৰ ফাৰ্স্ট কোৱাড্ৰেন্ট বুলি এইটো ভাগক কও আমি ফাৰ্স্ট কোৱাড্ৰেন্ট বুলি এইটো ভাগক কও আমি সেকেন্ড কোৱাড্ৰেন্ট বুলি কও সিমিলারলি এইটোক আমি কও থাৰ্ড কোৱাড্ৰেন্ট বুলি এইটোক আমি কও ফোৰ্থ কোৱাড্ৰেন্ট বুলি ওকে এতিয়া যেহেতু আমি জানো যে ইয়াতে কি পৰে স্যাৰ ইয়াতে x আৰু y দুটাই পজিটিভ হয় তো ফাৰ্স্ট কোৱাড্ৰেন্টত স্যাৰ পজিটিভ আৰু পজিটিভ বিলাক ভ্যালু বিলাকে লাই কৰিব দুটা পইণ্ট যদি পজিটিভ হৈ আছে তেনেহলে ফাৰ্স্ট কোৱাড্ৰেন্টত লাই কৰিব সেকেন্ড কোৱাড্ৰেন্টত x কেনেকুৱা হয় x নেগেটিভ হয় y তোমাৰ পজিটিভ হয় তো তাৰমানে x নেগেটিভ আৰু y যদি পজিটিভ এনেকুৱা টাইপৰ যদি তোমাৰ ভ্যালু পোৱা তেনেহলে সেকেন্ড কোৱাড্ৰেন্টত লাই কৰিব যেনে অলপ আগত দেখা পাইছিলো -7 আৰু 6 তো -7 আৰু 6 কোত লাই কৰিছে সেকেন্ড কোৱাড্ৰেন্টত Same is the case, sir. My third quadrant ki pam itia. Third quadrant paba tumar yate x negative, y negative. Tumne yate jibur point lie koribo. Sob tumar minus or point plak lie koribo. Similarly yate x positive, y negative. To yate tumi positive point aru negative point thoka point bo definitely yate draw koribo lagibo. Tenike ar baki keneke draw korim x or phale heneke aguai jaba y phale aguai jaba duta point e meet kore. Hetu tumar actually saneke etu asle -10 -5. X or phale etu -10 etu suppose edal line ma eneke draw kori dilu. আৰু -5 y ৰ ফালে মাইনাছত আছে y2 তো এনেকৈ মই লাইনডাল ড্ৰ কৰিলো কোড মিটিং কৰিছিলে ইয়াতে মিটিং কৰিছিল তো এইটোৱে হয় তাৰমানে তোমাৰ -10 -5 বুজি পাইছা ইজিলি তো এইটো হিচাপত এতিয়া আমি কোৱেশ্চন ইয়াতে এইটো কৰিব পাৰিম আচ্ছা আগতে এইটো চাই লৈছো যে কিছুমান ফৰ্মুলা আছে ইয়াতে আপোনাৰ ফৰ্মুলা বিলাক আপুনি ক্লাস 10 ৰ বিভিন্ন ধৰণৰ কিতাপত পাব বাট এখন এটা ফৰ্মুলা মই নিজে ধুনিয়াকে আমাৰ ইনষ্টিটিউটৰ পেজৰ পৰা মই কপি পেষ্ট কৰি ইয়াতে আপোনাক দি দিছো ওকে টোটাল আপুনি দেখিব ইয়াতে 10টা ফৰ্মুলা আছে 10 ইম্পৰ্টেন্ট পইণ্টস ফৰ কাৰ্টেছিয়ান প্লেন জিওমেট্ৰি প্ৰথম নম্বৰ ফৰ্মুলা কি বুজাইছে আমাক যদি আমি দুটা পইণ্টৰ মাজত ডিসটেন্স উলাবলৈ লাগে দুটা পইণ্টৰ মাজত ডিসটেন্স যেনেকে এইটো স্যাৰ এটা পইণ্ট বনাইছিলো মই এইটো এটা কিবা এটা পইণ্ট বনাইছিলো তো এই দুটা পইণ্টৰ মাজত কিবা এটা দূৰত্ব নিশ্চয় আছে হয় না এই দুটা পইণ্টৰ মাজত স্যাৰ দূৰত্বটো কিবা নিশ্চয় এটা আছে তো এই দূৰত্বটো স্যাৰ কেনেকৈ উলাই ডিসটেন্স কেনেকৈ উলাম এইটো ফৰ্মুলাৰে উলাবা ডিসটেন্স উলাবলৈ হলে কি x2 - x1 আৰু y2 - y1 যেনেকৈ এটা মোৰ পইণ্ট আছে সাপোজ আছে 6,4 আৰু এটা আছে -5, -6 তেনেকুৱা মোৰ দুটাকে পইণ্ট আছে দুটা পইণ্টৰ মাজত দূৰত্ব কিমান হয় ডিসটেন্স উলাব লাগে মই এতিয়া ইয়াতে স্যাৰ এইটো x1 হয় এইটো y1 হয় এইটো x2 হয় এইটো y2 হয় ওকে x2 মই বুজি পালো এইটো -5 - 6
বুজি পালে নাই -5 -6 তো x2 - x1 সেইখিনি ভ্যালুৰ স্কয়াৰ কৰি পিনে প্লাস y2 - y1 y2 কিমান -6 -4 সেইখিনি ভ্যালুৰ স্কয়াৰ দ্যাট আন্ডাৰ ৰুট স্যাৰ মই কিতাবা এক্সামত যদি x2 - x1 y2 - y1 কৰিব পাহৰি পিনে x1 - x2 স্কয়াৰ প্লাস y1 - y2 স্কয়াৰ কৰিলে কিবা হ'ব নেকি একো নহয় একদম তোমাৰ কাৰেক্টে হ'ব খালি তুমি লজিকটো নাপাহৰিবা যে তুমি x2 আৰু x1 দি আছা y2 আৰু y1 দি আছা ইয়াতো সিমিলাৰলি তোমাৰ 1 আৰু 2 ইয়াতে 1 আৰু 2 তেনেকৈ হ'ব লাগিব ওকে সেম কেস ওভাৰ হিয়াৰ So distance of a point from origin at a particular point or distance বা দূৰত্ব কিমান হয় অৰিজিনৰ পৰা যেনেকে এইবিলাক সকলোবোৰ পইণ্ট কিবা কিবি মই ড্ৰ কৰিছিলো সাপোজ এটা তোমাৰ এইটো আছিল অৰিজিন তো ইয়াতে মই কিবা এটা পইণ্ট ড্ৰ কৰিছো সাপোজ তো এইটো পইণ্টৰ পৰা এইটো দূৰত্ব কিমান হেতু উলাবলৈ হলে ফৰ্মুলা এইটো স্যাৰ OA উলাবলৈ হলে under root of x square plus y square এটো ফৰ্মুলা তুমি যিকোনো এটা পইণ্ট কিমান দূৰত আছে অৰিজিনৰ পৰা হেতু তুমি উলাব পাৰিবা এটো এক্স্যাক্টলি তোমাৰ পাইথাগোৰাছ থিওৰামে হয় কাৰণ যেহেতু আমি জানো যে এইটো যেতিয়া আমি পইণ্ট লোকেট কৰিলো যদি মই এনেকৈ ড্ৰ কৰি দিব পাৰো এটো স্যাৰ পাইথাগোৰাছ থিওৰামৰ আপোনাৰ হাইপোটেনিউজ ডালে হলচোন তো হেতুৰ কাৰণে একচুয়ালি এটো পাইথাগোৰাছ থিওৰামে ইউজ কৰিব পাৰি আপোনাৰ যদি আপুনি এইখিনি মেজাৰমেন্ট গম পায় এইখিনি মেজাৰমেন্ট গম পায় এই দুটাৰে স্কয়াৰ কৰি পিনে আন্ডাৰ ৰুট ললে ইউ উইল গেট দা পাইথাগোৰাছ থিওৰামৰ হাইপোটেনিউজ হেতুৰ কথা কৈছো এইফালে সিমিলাৰ এৰিয়া অফ এ ট্ৰায়াঙ্গেল এটা পাৰ্টিকুলাৰ এৰিয়া অফ এ ট্ৰায়াঙ্গেল উলাবলৈ হলে যেনেকে স্যাৰ এনেকে আপুনি এটা পইণ্ট দিছিলে সাপোজ এনেকে এটা পইণ্ট দিছিলে আৰু আপোনাৰ এনেকে এটা পইণ্ট কিবা দিছিলে তো তিনটা পইণ্টক মই লগ লগাব পাৰিম লগ লগালে কি হল এতিয়া স্যাৰ এইটো এটা ট্ৰায়াঙ্গেল হৈ গল তো এইটো এটা ট্ৰায়াঙ্গেল হৈ গল এই ট্ৰায়াঙ্গেলটোৰ কিবা নহবা কিবাটো স্যাৰ নিশ্চয় এৰিয়া আছে এই ট্ৰায়াঙ্গেলটোৰ কিবা নহবা কিবাটো এৰিয়া আছে এইটো এৰিয়া উলাব কেনেকে পাৰিবা এইটো ফৰ্মুলাৰে হাফ x1 মন ৰাখিবা সাইকেলটো মন ৰাখিবা সাইকেল কেনেকুৱা ইয়াতে যে স্যাৰ 1 2 3 x যদি 1 দিছা 2 আৰু 3 লাগিব ইয়াতে x 2 দিছা যদি 3 আৰু 1 লাগিব ইয়াতে সাইকেলটো এনেকুৱা আছিল x যদি 3 দিছা সাইকেলটো আছিল 1 2 বুলি ওকে এইটো ইউজ কৰিলে এই দুটা এইটো ইউজ কৰিলে এইটো আৰু এইটো ইউজ কৰিলে এইটো আৰু এইটো তেনেকৈ সোৱা এফালে দেখিলে গম পাবা যে স্যাৰ x1 ইউজ কৰিছো y2 আৰু y3 x2 ইউজ কৰিছো y3 আৰু y1 x3 ইউজ কৰিছো y1 আৰু y2 তো এইটো ফৰ্মুলাৰে তুমি সেই পাৰ্টিকুলাৰ পইণ্ট কিটাৰে লগ লাগা এটা তোমাৰ যেটো ট্ৰায়াঙ্গেল আছিল সেই ট্ৰায়াঙ্গেলটো তুমি এৰিয়াটো উলাব পাৰিবা যেটো হাফু লাগে যেটো হাফটো মন ৰাখিবা দেন নেক্সট তোমাৰ ইফালে কি আছে আকৌ কোলিনিয়াৰিটি অফ 3 পইণ্টস তিনটা পইণ্টৰ কোলিনিয়াৰিটি সাপোজ মই জানো যে এইটো এটা মোৰ পইণ্ট স্যাৰ এইটো মোৰ এটা পইণ্ট আৰু এটা মোৰ এইটো এটা পইণ্ট এটা আছে এই তিনটা পইণ্ট যদি মই একে লাইনে লগ লগাব পাৰো কি বুলি কয় লিনিয়াৰ পইণ্ট বুলি কয় বা তিনটা পইণ্ট একেলগে যদি লগ লাগি আছে এটো কোলিনিয়াৰ পইণ্ট বুলি কয় দুজন এক্টৰে একেলগে এখন ফিল্মত কাম কৰি কি বুলি কওঁ আমি কো এক্টৰ বুলি কওঁ হয় নাই তো তেনে হলে কোলিনিয়াৰ কাক কয় কোলিনিয়াৰ হয় এনেকুৱা তিনটা পইণ্ট বা চাৰিটা পইণ্ট বা হয়তো যিমান ইচ্ছা পইণ্ট সেইবোৰ পইণ্ট যদি স্যাৰ এটা সিঙ্গেল লাইনত লগ লাগি আছে সেইবিলাক কোলিনিয়াৰ পইণ্ট বুলি কয় এতিয়া কোৱেশ্চনত আছিল তোমাৰ এনেকুৱা কিবা যে স্যাৰ কোলিনিয়াৰিটি অফ 3 পইণ্টস তিনটা পইণ্ট কোলিনিয়াৰ হ'বলৈ হলে হিহতৰ মাজৰ ডেফিনেটলি কোনো ট্ৰায়াঙ্গেল ফৰ্মটো কৰিব নোৱাৰে ট্ৰায়াঙ্গেল ফৰ্ম কৰিবলৈ হলে ডেফিনেটলি এনেকৈ কেনেকৈ ট্ৰায়াঙ্গেল ফৰ্ম কৰিব ট্ৰায়াঙ্গেল ফৰ্ম কৰিবলৈ যিকোনো এটা তিনটা পইণ্ট চাই ইয়াতে কোনবা থাকিব লাগিছিল ইয়াতে এইটো থাকিব নালাগিছিল সাপোজ ইয়াতে এইটো থাকিব নালাগিছিল সাপোজ এটা পইণ্ট চাই ইয়াতে থাকিব লাগিছিল কোনবা ইয়াতে তো নিশ্চয় এইটো পইণ্ট মই জয়েন কৰিলো হয় এনেকৈ জয়েন কৰিলো হয় তো এতিয়াহে ট্ৰায়াঙ্গেল হ'ব তো কোলিনিয়াৰ পইণ্টে কেতিয়াও ট্ৰায়াঙ্গেল বনাব নোৱাৰে তো কোলিনিয়াৰে বনাব নোৱাৰে যেহেতু নন কোলিনিয়াৰ হ'ব লাগিব তো নন কোলিনিয়াৰ হ'বলৈ হলে স্যাৰ এতিয়া তাৰমানে ট্ৰায়াঙ্গেলটোৰ কিমান হ'ব লাগে এৰিয়াটো 0 হ'ব লাগিব ওকে ট্ৰায়াঙ্গেলটোৰ এৰিয়াটো 0 হ'ব লাগিব তেতিয়াহে আমি ক'ব পাৰিম ন কি কোনোবা এটা পাৰ্টিকুলাৰ তিনটা পইণ্ট আমাৰ কোলিনিয়াৰ হয় বুলি তো কোলিনিয়াৰ হয় নে নহয় তিনটা পইণ্ট চাবৰ কাৰণে আপুনি কি কৰিব হিহতৰ এৰিয়া অফ এ ট্ৰায়াঙ্গেল উলাব ট্ৰায়াঙ্গেলৰ এৰিয়া উলাউতে যদি মই 0 পাইছো তো তাৰ মানে স্যাৰ হেকিটা কোলিনিয়াৰ আছিল কাৰণ ট্ৰায়াঙ্গেল কিটা আপোনাৰ 0 হ'ব যেতিয়া মই ট্ৰায়াঙ্গেলটো বনাবই নোৱাৰো হেতু এৰিয়াৰে এই তিনটা পইণ্টৰে মই ট্ৰায়াঙ্গেল যেতিয়া মই বনাবই নোৱাৰো তো ডেফিনেটলি এৰিয়া কি হ'ব 0 হ'ব যদি মই এনেকৈ বনাব পাৰিছো তোমাৰ এৰিয়া কিবা নহবা কিবা পাম তো এটা তেতিয়া তোমাৰ নন কোলিনিয়াৰ পইণ্ট হয় ওকে আচ্ছা নেক্সট আছে মূলত কি ইয়াত দিছে আপোনাৰ সেন্ট্ৰয়েড অফ এ ট্ৰায়াঙ্গেল এটা আপোনাৰ সেন্ট্ৰয়েড কৈছে এইটো সাপোজ আপোনাৰ ট্ৰায়াঙ্গেল এইডাল পাৰ্টিকুলাৰ মিডিয়ান এইটো পাৰ্টিকুলাৰ মিডিয়ান টাচ কৰিছে মিডিয়ানৰ মিটিং পইণ্টক কয় তোমাৰ সেন্ট্ৰয়েড বুলি মিডিয়ান বিলাকৰ মিটিং পইণ্টক আপোনাৰ কয় সেন্ট্ৰয়েড বুলি ওকে তো সেন্ট্ৰয়েডটো যদি আপুনি মানটো উলাব বিচাৰে আপুনি কেনেকৈ উলাব পাৰিব যদি আপুনি ট্ৰায়াঙ্গেলৰ ভাৰ্টিসেছবোৰ জানে এইটো এই তিনটা যদি ভাৰ্টিসেছ জানে স্যাৰ এইটো সাপোজ দিয়া আছিল মোৰ 2,3 এইটো মোৰ দিয়া আছে কিবা স্যাৰ -4,5
কিবা এনেকুৱা আৰু দেই আৰু এইটো ফালে মোৰ ফালে দিয়া আছে কিবা এটা ছাৰ 7,6 দিয়া আছে তো ইয়াতে x1 x2 x3 এনেকৈ দিছে আপোনাৰ x1 কিমান x2 কিমান x3 কিমান এই তিনিটাকে মই যোগ কৰি পিনে ডিভাইড বাই 3 কৰিম তো মই এইটোৰ ফালে পাৰ্টিকুলাৰ কিবা এটা ভেলু মই পাইছোঁ 6 পাইছোঁ কিবা এটা তেনেকুৱা সাপোজ এইকেইটাও তোমাৰ y1 জানো y2 জানো y3 জানো গোটেইকেইটাক যোগ কৰি ডিভাইড বাই 3 কৰিলোঁ সাপোজ কৈছোঁ 9 আছিলে 9 ডিভাইড বাই 3 কৰিলে 3 পালোঁ তো মই গম পালোঁ যে তাৰমানে 6,3 এই চেণ্ট্ৰইডটোৰ ছাৰ কোঅৰ্ডিনেট হ'ব লাগে ওকে চলো আৰামছে বুজি পাইছোঁ চাগে নেক্সট মনত ৰাখিব মেথছৰ শ্বৰ্টকাট নাথাকে কিন্তু দেই এপ্টিটিউডৰহে শ্বৰ্টকাট থাকে মেথছৰ শ্বৰ্টকাট নাথাকে আপুনি কনচেপ্ট বুজিবই লাগিব যিকোনো উপায়েৰে নেক্সট আপোনাৰ সাপোজ দিছে যে এটা মোৰ ওলাইছে আপোনাৰ চেণ্ট্ৰইডটো মই ক'লোঁ দেন শ্লোপ অফ আ লাইন এটা লাইন আপোনাৰ এইটো লিনিয়াৰ ইকুৱেশ্যন হয় ax + by + c যদি আপোনাক শ্লোপ ওলাবলৈ দিয়ে শ্লোপ আপোনাৰ ৰিপ্ৰেজেণ্ট কৰা যায় m এৰে আৰু এনেকৈ আপুনি -a/b সাপোজ এটা এক্সাম্পল ছাৰ 5x + 6y + 7 = 0 এইটোৰ শ্লোপটো লাগে মোক এতিয়া শ্লোপ কি হ'ব ছাৰ -a/b ইয়াতে a এইটো আছিলে তো এনচাৰ হ'ব ছাৰ -5/6 ওকে শ্লোপ ছাৰ শ্লোপ কি হয় এটা এটা ৱৰ্ড বুজাই দিম মই তোমাক শ্লোপ কি হয় এতিয়া আপুনি সকলোৱে কামাখ্যা এতিয়া অম্বুবাচী মেলাৰ টাইমত বহুতে হয়তো গৈছেও এইটো আপোনাৰ মালিগাঁও এইটো আপুনি কামাখ্যা ওকে সাপোজ মই কামাখ্যা ছাৰ এনেকুৱা টাইপ নহয় কামাখ্যা এনেকুৱা হয় তো কোনখনত উঠিব ভয় লাগিব আপোনাৰ ছাৰ ভয়টো মোৰ এইখন উঠিব লাগিব কাৰণ এইখন ইমান এনেকৈ ওখ ডাইৰেক্টলি এইখনত ভয় নালাগে নেকি ছাৰ লাহে লাহে কষ্ট কৰিলে গৈ থাকিব পাৰিম মই পাৰিম তো ইয়াতে একচুৱেলি শ্লোপ কি বুজায় শ্লোপ বুজায় এটা পাৰ্টিকুলাৰ লাইনৰ ষ্টিপনেছ মানে এটা লাইন তোমাৰ কেনেকুৱা ধৰণৰ আগুৱাই গৈছে ইন কনটেক্সট উইথ দ্য গ্ৰাউণ্ড লেভেল এইটো ষ্টিপনেছ বুজায় একচুৱেলি এইটো ফৰ্মুলা হয় আপোনাৰ ৰাইজ ডিভাইড বাই কিমান আগুৱাইছে ৰাইজ কিমান আৰু আপোনাৰ কিমান গ্ৰ' হৈছে একচুৱেলি এইটো আপোনাৰ একচুৱেলি ফৰ্মুলা হিচাপে আপুনি চোৱা যায় আমাৰ শ্লোপক বাট এইবিলাক যদি জানিব ইচ্ছা নাই আপোনাক মই সৰুকৈ কৈ দিছোঁ শ্লোপ মানে কি হয় শ্লোপ মানে পাৰ্টিকুলাৰ এডাল লাইন কিমান বেছিকৈ আপোনাৰ ষ্টিপ হয় ইন কনটেক্সট অফ দ্য গ্ৰাউণ্ড সেইটো কয় আপোনাৰ শ্লোপ বুলি বাট এনে যদি আপুনি ৱৰ্ডটো জানিব ইচ্ছা আছে শ্লোপ এনেকুৱা আৰু কেনেকৈ ওলাম মই -a/b সেনেকৈ মই শ্লোপ ওলাব পাৰিম আচ্ছা বাকী ছাৰ শ্লোপ ওলোৱা বেলেগ কিবা টেকনিক আছেনে য়েছ আছে নিশ্চয় তোমাৰ দুটা পইণ্ট দিয়া আছে ৰেখাডালৰ যদি তোমাৰ মান দিয়া আছিলে এনেকুৱা তোমাৰ ৰেখাডাল এইডাল বুলি কৈছে দিছ ইজ দ্য লাইন তো এইডাল লাইনৰ বিহাফত শ্লোপ ওলাবলৈ হ'লে তেনেকুৱাকৈ পইণ্ট দুটা দিছে সাপোজ ছাৰ এটা পইণ্ট দিছে আপোনাৰ 2,3 আৰু এটা পইণ্ট দিছে আপোনাৰ 4,5 তো নিশ্চয় সাপোজ এই দুটা পইণ্ট মই জইন কৰিলে এনেকুৱা টাইপৰ কিবা এটা লাইন হ'ল তো এইটো লাইনৰ কি শ্লোপ হ'ব তোমাৰ তো ছাৰ এইটো লাইনৰ শ্লোপ হ'বলৈ হ'লে এনেকৈ y2 - y1 ডিভাইড বাই x2 - x1 ওকে এতিয়া y2 কি বুজায় ছাৰ পিছফালৰ এইটো y2 এইটো y1 আছিলে পিছফালৰটো এইটো প্ৰথমটো আছিলে x1 ছেকেণ্ডটো আছিলে x2 আছিলে তো y1 বুজি পাইছোঁ y2 বুজি পাইছোঁ দুটাকে ছাবট্ৰেক্ট কৰিলোঁ x2 বুজি পাইছোঁ এইটো x1 বুজি পাইছোঁ এইটো তো আপুনি x2 - x1 যে কৰিব জৰুৰী নহয় আপুনি এনেকৈ কৰিব পাৰে ছাৰ y1 - y2 আৰু x1 - x2 বাট আপুনি মনত ৰাখিব যে পাৰ্টিকুলাৰ চাইকেলটো আপোনাৰ যে মেইনটেইন হৈ থাকে যেনে 2 আৰু 1 আছে 2 আৰু 1 আছে আপোনাৰো ইয়াতে 1 আৰু 2 1 আৰু 2 এনেকৈ কৰিব লাগিব নেক্সট কণ্ডিশ্যন ফৰ পেৰেলেল লাইন দুডাল লাইন পেৰেলেল কেতিয়া হ'ব যদি দুটাৰ মাজত শ্লোপ একে হয় তো শ্লোপ সেইকাৰণে কৈছে যে এনেকুৱা টাইপৰ দুডাল লাইন পেৰেলেল সাপোজ এডাল আপোনাৰ লাইন এডাল আপোনাৰ লাইন দুডালৰ মাজতে শ্লোপ একে সেম ষ্টেণ্ডাৰ্ডত আপোনাৰ দুডালে উঠিছে ওপৰৰ ফালে তো তাৰমানে ইয়াৰো শ্লোপ একে হ'ব ইয়াৰো শ্লোপ একে হ'ব তো এইকাৰণে কথাটো ইয়াতে কৈছে শ্লোপ যদি দুডাল লাইনৰ একে হয় তো তাৰ মানে ডেফিনেটলি দুডাল লাইন তোমাৰ পেৰেলেল হ'ব ইন কনটেক্সট উইথ দ্য আদাৰ ওৱান ঠিক আছে বুজি পাই যাব একো এইবিলাক টান বস্তু নহয় খালি দুবাৰ ভিডিঅ'টো চাব আৰামত বুজি পাই যাব খালি ক্লাছ 10তে পাহৰিছিলোঁতো এতিয়া আমাৰ সিমান কণ্টেক্টত নাথাকে সেইকাৰণে পাহৰি যোৱা যায় বাট একো টান নহয় দুবাৰমান ভিডিঅ'টো চালে আৰামত মনত হৈ যাব এতিয়া MCQ কৰিম নহয় ইয়াৰ পিছত ছাবজেক্টিভ লগতে MCQ অ'কে অকল MCQত লাভ নাই নেক্সট আপোনাৰ কণ্ডিশ্যন ফৰ পাৰপেণ্ডিকুলাৰ লাইন দুডাল লাইন পাৰপেণ্ডিকুলাৰ হয়নে নহয় এইডাল লাইন পাৰপেণ্ডিকুলাৰ হয়নে নহয় আপুনি এইডালৰ বিহাফত শ্লোপটো ওলাই চাওক এইডালৰ বিহাফত শ্লোপটো ওলাই চাওক দুডালৰে আপুনি শ্লোপ ওলাব পাৰিলে দুডালৰে শ্লোপক মই যদি মাল্টিপ্লাই কৰোঁ তেনেহ'লে -1 যদি মই পাইছোঁ তেনেহ'লে আপোনাৰ পাৰপেণ্ডিকুলাৰ তাৰমানে ছাপ'জ এক্সাম্পল ছাৰ এডালৰ পৰা মই কিবা ছাপ'জ শ্লোপ পাইছোঁ এনেকুৱা টাইপৰ m1ৰ ভেলু 4/5 ছাৰ আনটোৰ পৰা মই শ্লোপ পাইছোঁ এনেকুৱা টাইপৰ m2ৰ ভেলু ছাৰ -5/4 দুটাকে মাল্টিপ্লাই কৰিলে কি পাওঁ ছাৰ -1 পাওঁ দুটাকে মাল্টিপ্লাই কৰিলে মই -1 পাওঁ তো -1 যদি পাইছা তাৰ মানে এই দুডাল লাইন আনটোৰ পেৰেলেল পাৰপেণ্ডিকুলাৰ হয় ওকে পাৰপেণ্ডিকুলাৰ মানে 90 ডিগ্ৰী ফৰ্ম কৰে দুডালে ইণ্টাৰচেক্ট কৰিলে আচ্ছা নেক্সট ইজ
এংগেল বিটুইন টু লাইনছ দুটা লাইনৰ মাজত এংগেল সাপোজ এইটো এটা লাইন ইণ্টাৰসেক্ট কৰিলে এইটো এংগেল এটা ফৰ্ম হ'ল তোমাৰ তাত তো এইটো ফৰ্ম হ'ল কেনেকৈ ওলাম এংগেলটো এতিয়া সো এংগেলটো এনেকৈ ওলাব পাৰি কি থিটাৰ মান ওলাবলৈ হ'লে tan ইনভাৰ্স আৰু ইফালে m2 m1 আৰু 1 m1 m2 এইটোৰ আপুনি পইণ্ট দুটা দিছে এইটোৰ আপুনি পইণ্ট দিছে এইটোৰ পইণ্ট দিছে এইটো পইণ্টৰ পৰা আপুনি m ওলাব পাৰিব সাপোজ স্যাৰ নোৱাৰো কেনেকৈ ওলাবা m কেনেকৈ ওলাই এইটো পইণ্ট গিটাৰে মই m ওলাব পাৰিম তো এইটো পইণ্টৰ আপুনি m ওলালে এইডালৰ আপুনি m ওলাব পাৰিব এই ফৰ্মুলাটো ইউজ কৰি পিনে তো দুটা m ওলাল আপোনাৰ m1 আৰু m2 সো m1 m2 ৰ ভ্যালু প্লট কৰক tan ইনভাৰ্স হিচাপে থাকিব আপোনাৰ আনসাৰটো সাপোজ মই কৈছো 4/5 পাইছে আপুনি হি কৰোতে তো আপোনাৰ আনসাৰ এনেকুৱা হ'ল তাৰ মানে tan ইনভাৰ্স 4/5 আপুনি উলাই দেখাব না লাগে tan ইনভাৰ্সৰ ভ্যালুটো বাট আপুনি tan ইনভাৰ্স 4/5 এইটো তাৰমানে হ'ল আপোনাৰ তাত আচ্ছা এইবিলাক হয় তেতিয়াৰ টাইমৰ প্ৰশ্ন যেতিয়া আপোনাৰ লাগ বহুত বেয়া এটা আসাম ডাইৰেক্ট ৰিকমেন্ডেড কোৱেশ্চনটো তো ডেফিনেটলি কাৰ্টেশিয়ান কোঅৰ্ডিনেট লিখা আছে বাট যদি আপোনাৰ লাগ বেয়া এইবিলাকো সুধিব পাৰে বাট লাগ ভাল তেতিয়া হ'ব যেতিয়া আপুনি ভিডিওটো আকৌ দুবাৰমান চাব ওকে আচ্ছা প্ৰথম কোৱেশ্চনটো আপোনাৰ তাত এনেকুৱা টাইপ দিয়া আছে আজি কি দিছে মোৰ লগত কি ইন হুইচ কোৱাড্ৰেন্ট ডু দা পইণ্টছ লাই পইণ্ট কিটা কোড লাই কৰে আপোনাৰ তাত গম পাইছিলে কি স্যাৰ এইটো আপোনাৰ কোঅৰ্ডিনেট আছিল আমাৰ লগত হয় নাই এতিয়া স্যাৰ এখিনি x ৰ পজিটিভ এখিনি স্যাৰ x ৰ নেগেটিভ এখিনি স্যাৰ y ৰ পজিটিভ এখিনি স্যাৰ y ৰ নেগেটিভ এনেকৈ আছিল এতিয়া -6 -8 -6 -8 স্যাৰ ইয়াতে লাই কৰিব এটো আছিল ফাৰ্স্ট কোৱাড্ৰেন্ট এটো আছিল সেকেন্ড কোৱাড্ৰেন্ট এটো আছিল থাৰ্ড কোৱাড্ৰেন্ট তো স্যাৰ এটো -8 x ৰ ঘাতত পৰে এটো -6 y ৰ ঘাতত পৰে ওকে মাইনাস হলে থাৰ্ড কোৱাড্ৰেন্ট ওকে তো এইটোৰ কাৰণে আনসাৰ থাৰ্ড কোৱাড্ৰেন্ট ওকে তো এইটোৰ কাৰণে আনসাৰ মোৰ থাৰ্ড কোৱাড্ৰেন্ট আচ্ছা এটো আসলে মোৰ কাৰণে ফোৰ্থ কোৱাড্ৰেন্ট এটা নেক্সট প্ৰথমটো পজিটিভ সেকেন্ডটো নেগেটিভ প্ৰথমটো পজিটিভ সেকেন্ডটো নেগেটিভ না নহব প্ৰথমটো পজিটিভ সেকেন্ডটো নেগেটিভ তো এইটো ফোৰ্থ কোৱাড্ৰেন্ট তো স্যাৰ এইটো কাৰণে ফোৰ্থ কোৱাড্ৰেন্ট হ'ব আমাৰ কাৰণে আনসাৰ নেক্সট স্যাৰ দুটাই নেগেটিভ যদি হয় বাৰু দিয়া নাই ইয়াতে এটা নেগেটিভ এটা পজিটিভ আৰম্ভণিটো নেগেটিভ লাগে x ৰ ঘৰ নেগেটিভ y ৰ ঘৰ পজিটিভ তো তাৰ মানে স্যাৰ আকৌ সেকেন্ড কোৱাড্ৰেন্ট আৰু স্যাৰ পজিটিভ যদি হয় কি কৰিম পজিটিভ ইয়াতেও পজিটিভ মানে ফাৰ্স্ট কোৱাড্ৰেন্টৰ ভিতৰত পৰিব তো এইটো কাৰণে আনসাৰ ফাৰ্স্ট কোৱাড্ৰেন্ট তো আই হোপ গুটে কেটা আৰামছে আপুনি বুজি পাই যাব এক্সামলৈকেও নেক্সট আপোনাৰ দিয়া আছে কি নেক্সট দিছে কি ফাইন্ড দা ডিসটেন্স বিটুইন দা পয়েন্টস ইমান আৰু ইমান এইটো পয়েন্ট আৰু এইটো পয়েন্টৰ মাজত আপোনাৰ দূৰত্ব কিমান হয় ডিসটেন্স লাগে কি শিকাইছিলো মই এইটো a আৰু b পয়েন্টৰ মাজত সো a b দূৰত্ব এনেকুৱা টাইপ ওলাব পাৰি x2 - x1 এনেকুৱা লিখা আছিল ফৰ্মুলাটো x2 - x1 ৰ স্কয়াৰ প্লাস y2 - y1 ৰ স্কয়াৰ এখিনি আছিল মোৰ ফৰ্মুলা ঠিক আছে তাৰ পিছত x2 - x1 x2 কত এটো x1 এটো x2 তো স্যাৰ 4 -6 এটা আছে আপোনাৰ তাত -6 তো গুটেখিনি আপুনি স্কয়াৰ কৰিব লাগে তেনেকুৱা টাইপ দেন সিমিলাৰলি প্লাস y2 - y1 এটো y2 তো স্যাৰ y2 কিমান দিলে আমাৰ তাত -8 দিলে আৰু মাইনাস আছে y1 কিমান y1 এটো x1 এটো y1 তো এটো -8 আছে আমাৰ লগত এখিনি স্কয়াৰ ওলাব লাগিল ঠিক আছে তাৰপিছত নেক্সট 4 মাইনাস আপোনাৰ কি হ'ব প্লাস হৈ যাব তো 10 ৰ স্কয়াৰ স্যাৰ 10 ৰ স্কয়াৰ দ্যাট ইজ 100 এটা -8 দ্যাট ইজ 16 তো -16 হ'ব -16 ৰ স্কয়াৰ 256 so under root of 356 so let's see 12 square মোটামুটি 144 13 square 169 আছে মোৰ 356 এটা আনসাৰ হ'ব নোৱাৰে 15 square আপোনাৰ তাত 225 তো এটো বহুত বেছি ডাঙৰ হয় তো 15 ৰ আশপাশো নাহে এটো 22 ৰ স্কয়াৰ 484 হয় মোটামুটি আপুনি তাৰমানে 22 ৰ স্কয়াৰো 400 ৰ ওপৰ পাই যাব যদি 20 ৰ স্কয়াৰে জানে আপুনি 400 হয় বুলি তো তাৰমানে 356 তো 20 তকৈ কম হ'ব তাৰমানে তো 22 তো হ'বই নোৱাৰে 18 তাৰমানে এপ্ৰক্সিমেটলি আনসাৰ আহিব লাগে আপোনাৰ তাত ওকে তো আনসাৰ 18 আহিব লাগে নেক্সট কোৱেশ্চন আমাৰ তাত কি দিয়া আছে নেক্সট দিয়া আছে আমাৰ তাত কি ফাইন্ড দা ডিসটেন্স অফ দা পয়েন্ট ইমান ফ্ৰম দা অৰিজিনৰ পৰা কিমান দূৰত্বত আছে এই পাৰ্টিকুলাৰ পয়েন্টটো কি লিখাইছিলো আমি এটো সাপোজ পয়েন্টৰ নাম হয় a তো অৰিজিনৰ পৰা কিমান দূৰত্বত হয় এই পয়েন্টটো স্যাৰ x² + y² এটো আছিল x ৰ ভ্যালু কিমান আছে স্যাৰ 8 আছে তো 8 ৰ স্কয়াৰ প্লাস y² কিমান আছে -6 তাৰে স্কয়াৰ স্যাৰ 8 ৰ স্কয়াৰ 64 আৰু 6 ৰ -6 ৰ স্কয়াৰ 36 হ'ব তো আন্ডাৰ ৰুট অফ 100 মানে 10 তো 10টা হ'ব আপোনাৰ ইউনিট হিচাপে আপোনাৰ মেজাৰমেন্টত ইমানখিনি একচুয়ালি ইউনিট লিখি দিব কাৰণ যেহেতু আপুনি কিলোমিটাৰ বা মিটাৰ নাজানে বুলি
তো দিছ উইল বি দ্য এনচাৰ দেন নেক্সট কুৱেশ্যনটো কৰোঁ এতিয়া কি দিয়া আছে নেক্সট কুৱেশ্যন দিয়া আছে আমাৰ তাত দ্য ডিষ্টেঞ্চ বিটুইন দ্য পইণ্ট 4, -8 আৰু k, 0 ইজ 10 ডিষ্টেঞ্চ দিয়ে দিছে কি আপোনাৰ কিমান বুলি 10 বুলি দি দিছে তো k ৰ মান ওলাব লাগে তো স্যাৰ ডিষ্টেঞ্চ আমি জানো কেনেকুৱা টাইপৰ ডিষ্টেঞ্চ এনেকুৱা টাইপৰ ইমান ইকুৱেল টু আণ্ডাৰ ৰুট অফ মনত আছে না x2 - x1 x2 - x1 এই নিলিখোৱে বাৰু অলপমান এভয়েড কৰোঁ x2 - x1 এইটো স্যাৰ x2 এইটো x1 তো k - 4 x2 - x1 প্লাছ y2 - y1 y2 কিমান স্যাৰ 0 -8 তো 0 -8 এইটোৰ আপোনাৰ স্কোৱাৰ এইখিনি ঠিক হ'ল দেন আপোনাৰ কি পাব ইয়াতে আণ্ডাৰটো গুচাবলৈ হ'লে এইটো 100 হৈ গ'ল আপোনাৰ তাত এইফালে k স্কোৱাৰ k a - b হোল স্কোৱাৰ তো স্যাৰ আণ্ডাৰত গুচালে আপুনি দুটাকে স্কোৱাৰ কৰি পিনে তো এইফালে 100 হৈ গ'ল এইফালে এইটো গুচি গ'ল তো এতিয়া k স্কোৱাৰ মাইনাছ 8k 416 দেন -8 স্কোৱাৰ 1664 তো ইমানখিনি মই পালোঁ ইয়াতে এইটো ফালে যদি গুচি যায় কিমান হ'ব k স্কোৱাৰ পালোঁ -8k পালোঁ দেন ইফালে +16 আৰু 80 হ'ল আৰু ইফালে 100 গুচি গ'লে -220 হ'ল আপোনাৰ তাত ঠিক আছে নো ইছ্যু তো এইফালে এতিয়া মই এইখিনি পালোঁ নেক্সট কিমান কৰিব লাগে এতিয়া স্যাৰ কোৱাড্ৰেটিক ইকুৱেশ্যন হৈ গ'ল আপোনাৰ তাত কোৱাড্ৰেটিক ইকুৱেশ্যন আপোনাৰ চিলেবাছত আছে আচ্ছা তো আৰু লেটছ সি 20 মই 8 বনাব লাগে স্যাৰ 10 আৰু 2 ৰে পাৰি পাৰি তো k স্কোৱাৰ -10k + 2k - 20 = 0 দেন আপুনি প্ৰথম দুটাৰ পৰা কি কমন ল'ব নেক্সটৰ পৰা কি কমন ল'ব স্যাৰ k ল'লোঁ k - 10 ভিতৰত থাকিল +2 ল'লোঁ k - 10 আকৌ ভিতৰত থাকিল দেন আকৌ কি পালোঁ মই স্যাৰ k + 2 পালোঁ এটা আৰু k - 10 পালোঁ এটা দিছ উড বি ইকুৱেল টু 0 চলো তাৰপিছত কি পাম ইয়াতে স্যাৰ k + 2 = 0 এইটো এটা সলিউশন k - 10 = 0 এইটো এটা সলিউশন তো স্যাৰ k ৰ ভ্যালু ইয়াতে -2 হ'ব লাগে বা k ৰ ভ্যালু ইয়াতে +10 হ'ব লাগে তো -2 বা আপোনাৰ +10 তো লেটস সি কোনে দি আছে মোক -2 বা +10 তো উই ক্যান সি -2 বা +10 এইটো ঠিক আছে এনেকৈ আপুনি সলিউশন কৰি k ৰ মানটো ওলাব পাৰে লেটস গো টু নেক্সট ওয়ান কি দিছে নেক্সট ফাইন্ড দ্য এৰিয়া অফ দ্য ট্ৰায়াঙ্গল হুজ ভাৰ্টিসেছ আৰ ইমান তোমাক ভাৰ্টিসেছ দিছে ইমান বুলি লেটস সি কেনেকুৱা আছে এৰিয়া অফ আ ট্ৰায়াঙ্গল এইটো হাফ দিব লাগে ইয়াতে জাস্ট ফৰ্মুলা কেইটা মনত ৰাখিব আপুনি ওকে ইয়াতে আপোনাৰ দিছে x1 দেন স্যাৰ y2 - y3 এনেকৈ আছিল প্লাস x2 দিছে আপুনি স্যাৰ y3 - y1 এনেকৈ দেন আপোনাৰ তাত x3 আছিল 3 দিলে আপোনাৰ y1 আৰু y2 দিব লাগিল ইয়াতে ওকে এতিয়া হাফ তাৰপিছত x1 এইটো x ৰ 1 স্যাৰ 8 x ৰ 2 কিমান আছিল স্যাৰ 3 এখিনি কৰি ল'ব পাৰে আপুনি দেন আৰু x ৰ 3 কিমান আছিল -2 তো ইয়াতে -2 ঠিক আছে এতিয়া তো এতিয়া আমি কি কৰিম এতিয়া আমি কৰিম y2 আৰু y3 y2 আৰু y3 6 - 4 y3 আৰু y1 y3 আৰু y1 4 - 4 4 - 4 এনেকুৱা দেন আকৌ আছে আপোনাৰ y1 - y2 y1 কোনটো এইটো y1 এইটো আপোনাৰ y2 তো -4 আৰু -6 সাৱধান হ'ব মানে অলপ মানুহ যদি মাইনাস প্লাছত ভুল হৈ যায় গোটেই কোৱেশ্চনটো আকৌ এবাৰ চাবৰ কাৰণে ইচ্ছা নাথাকিব নহলে আপোনাৰ আচ্ছা তো হাফ দিলো মই ইয়াতে 6 - 4 is 2 8 * 2 is 16 ঠিক আছে 4 - প্লাস হ'ব আপোনাৰ তাত পালে 8 8 3 * 24 তো দিছ উইল গিভ ইউ 24 দেন ইয়াতে মাইনাস আছে ইয়াতে ভিতৰটো মাইনাস পাব -10 আৰু -2 তো প্লাস হৈ যাব +20 তো দিছ উইল গিভ ইউ 20 তো 24 আৰু 16 দিছ উইল গিভ ইউ 40 40 + 20 উইল গিভ ইউ 60 60 ডিভাইড বাই 2 উইল গিভ ইউ 30 তো 30 হ'ব লাগে আপোনাৰ এনসাৰ অপশন নম্বৰ বি হ'ব বুজি পাইছে দেন নেক্সট কোৱেশ্চন find the value of k which the points a ইমান b ইমান আৰু c ইমান are collinear so collinear হ'বলৈ হলে exactly আপোনাক মই এইটো ফৰ্মুলা দেখাইছিলো এইটো ফৰ্মুলাৰ বিহাফত এবাৰ আপোনাৰ এৰিয়াটো ওলাব নালাগে আপুনি জাস্ট কি কৰিব এইটোৰ ভ্যালু এৰিয়াটোৰ ভ্যালু ইকুৱেল টু 0 হ'ব লাগে ওকে আপুনি জানে যে এই ফৰ্মুলাটো ট্ৰায়াঙ্গেলৰ ফৰ্মুলা এইটো আছিল হাফ x1 দি পিনে y2 y3 প্লাস x2 দি পিনে
y3 আৰু y1 সাবট্ৰেকশন দেন আকৌ আপোনাৰ x3 দি পিনে y1 আৰু y2 সাবট্ৰেকশন এইখিনি কিন্তু ইয়াতে আপুনি কি দিব এইটো ভ্যালু 0 দিব এনেকে কৰিলে আপুনি নিশ্চয় কৰবাত নহবা কৰবাত যেটো k ৰ মানটো থাকিব সেই k ৰ মানটো ওলাব পাৰিব আৰু সেই k ৰ মানটো আপোনাক খুদিছে কোনটো ভিতৰত এনসাৰ হ'ব লাগে ওকে ইয়াতে আপুনি k কোনটো হয় আপোনাৰ k আপোনাৰ হয় y2 ৰ ভ্যালুটো তো যত y2 আছে সব আপোনাৰ k হল এইটো ভ্যালু আপুনি k পালে বাকিবোৰটো প্লট কৰিব পাৰিবই তো এইটো ভ্যালু আপুনি k পালে আৰু এইটো ভ্যালু কিমান পাম স্যাৰ এইটো ভ্যালু মই পাম 0 বুলি কাৰণ কৈছে তেলকে কোলিনিয়াৰ বুলি ওকে তো এনেকে আপুনি k ৰ মান লব পাৰিব এফালে k বোৰ থাকিব এফালে আপুনি ট্ৰান্সফাৰ কৰি পিনে k যেটো মান হেতু উলাই দিব নেক্সট আপোনাৰ তাত কি আছে আপোনাক খুদিছে এইটো কোৱেশ্চন ইফ a b আৰু c are 3 points then find the angle between ab আৰু bc কেনেকৈ কৰিম স্যাৰ এংগেল উলাব কাৰণে মই ফৰ্মুলা এটা দিছিলো আপোনাক অলপ আগতে সেই ফৰ্মুলাত কি কৈছিলো মই যে স্যাৰ পাৰ্টিকুলাৰ এইটো এনেকৈ দিছিলো মই tan থিটা উলাবলৈ হলে স্যাৰ ইয়াতে m2 - m1 এনেকৈ দি পিনে 1 + m1 m2 তো ইয়াতে স্যাৰ এটা কিহৰ এংগেল উলাব দিছে আপোনাৰ এংগেল ab আৰু bc ৰ মাজত যেটো ফৰ্ম হৈছে সাপোজ স্যাৰ ইয়াতে কোনটো কমন হয় b কমন হয় তো মই কৈছো যে এইটো a হয় সাপোজ এইটো মোৰ b হয় সাপোজ আৰু bc ও আছে তো c হয় সাপোজ তো এইটো যেটো এংগেল আপুনি ফৰ্ম কৰি দেখা পালে তো এইটোহে এংগেল আপুনি একচুয়ালি উলাব দিছে ইয়াতে ওকে স্যাৰ a ৰ পইণ্ট কিমান হয় a ৰ পইণ্ট আপোনাৰ -2,1 -2,1 a ৰ পইণ্ট b ৰ পইণ্ট কিমান 2,3 c ৰ পইণ্ট কিমান -2, -4 এইটো c ৰ পইণ্ট তো স্যাৰ এইখিনিৰে মই আপোনাৰ m উলাব পাৰিম নে স্যাৰ আৰামত এটা আপুনি m1 উলাব পাৰিব কেনেকৈ উলাই স্যাৰ y2 - y1 ডিভাইড বাই x2 - x1 এইটোৰে মই m1 উলাব পাৰিলো স্যাৰ সিমিলাৰলি এইটোৰ ফালৰ পৰা আপুনি পইণ্ট এইটো আৰু এইটো ইউজ কৰিব এবাৰ এইডাল ৰেখাৰ কাৰণে তো ইয়াৰে পৰা মই m2 উলাব পাৰিম নে স্যাৰ নিশ্চয় পাৰিব আকৌ আপুনি ইয়াতে x1 y1 ইসকো এক ধৰক x2 y2 এক ধৰক তাকো y2 - y1 ডিভাইড বাই x2 - x1 কৰিলে আপুনি ইয়াৰ পৰা m2 উলাব পাৰিব তো স্যাৰ উলালে কি হ'ব এতিয়া এইটো m1 উলালে m2 উলালে হৈ গল তো m1 আৰু m2 ৰ ভ্যালু ইয়াতে প্লট কৰক সাপোজ ফৰ দা টাইমিং মই কৈছো যে m1 আৰু m2 ৰ ভ্যালু আপুনি বুলি পালে স্যাৰ 4/5 গোটেখিনি মই সলভ কৰাৰ পিছত 4/5 পালো আপোনাক কি সুধিছিল স্যাৰ এংগেল সুধিছিল মোক এংগেল কেনেকৈ উলাই অলপ আগতে মই কৈছিল এংগেল উলাবৰ টাইমত আপুনি এইটো ভ্যালু সাপোজ এনেকৈ পালে তো স্যাৰ থিটাৰ মান কিমান হ'ব tan ইনভাৰ্স 4/5 বুজি পালে আচ্ছা সাউতে সাউতে গুটেখিনি সময়ও খতম হল আমাৰ লগত আৰু লগতে গুটেখিনি আমি কোৱেশ্চনছ ইয়াতে কভাৰ আপ কৰিছো আশা কৰিছো গুটেখিনি লৰা চলিয়ে উপকৃত হৈছে এইখিনি ভিডিও চাই পিনে আৰু আগন্তুক জিলা এক্সামছ আহিব এনে ধৰে আগতে আপুনি সাবজেক্টিভ নলেজ লওক দেন আপুনি অবজেক্টিভ কোৱেশ্চনছ নিজেও কৰিব পাৰিব ইন্টাৰনেটত ভৰি আছে আপোনাৰ এমসিকিউ কৰিবৰ কাৰণে জাস্ট চেপ্টাৰটোৰ নাম লিখক সাৰ্চ কৰক গুগলত আৰু আপুনি আৰম্ভ কৰক বাট মনত ৰাখিব কনসেপ্টটো বুজি পোৱাৰ পিছতহে আপুনি আৰম্ভণি কৰিব সো সেইকাৰণে এমসিকিউ অলপ কমকে और सब्जेक्टिव अलग बेसिक है बाय लग पाम আকৌ এবাৰ तो क्या टूटी शमशीरें तो क्या टूटी शमशीरों से ही हो